সত্ৰ নগৰী ৰামদিয়া চৌধুৰীপাৰাত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী পুৰাভিতা সত্ৰ দুদিনীয়াকৈ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰা হয়। উল্লেখ্য যে ৰামদিয়া চৌধুৰীপাৰাত অৱস্থিত শ্ৰী শ্ৰী পুৰাভিতা সত্ৰখনি প্ৰাচীন তথা ঐতিহ্যপূৰ্ণ এখন জাগ্ৰত দামোদৰীয় সত্ৰ। অদ্যপি সত্ৰখনত প্ৰসংগৰ লগতে প্ৰতিদিনে অক্ষয় বন্তি জ্বলি থাকে। তিথিৰ আগদিনা সন্ধিয়া নাম প্ৰসংগৰে মণিকূটৰ পৰা বিগ্ৰহ সভা ঘৰলৈ অনাৰ পিছত নিশা ভাগৱত পাঠ কৰা হয়। পুৱাই বাপু ভকতসকলৰ নাম প্ৰসংগ হোমাদিকৃত্যৰ পিছত ৰাজহুৱা পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই মনোকামনা পূৰণাৰ্থে সত্ৰখনলৈ আগবঢ়োৱা প্ৰায় 7 লক্ষাধিক লাডু ভক্তসকলৰ মাজত বিতৰণ কৰা হয়। সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভবীন চন্দ্ৰ ভৰালী আৰু সম্পাদক পবিত্ৰ কুমাৰ চৌধুৰীৰ তৎপৰতাত সুচাৰুভাৱে উদযাপন কৰা হয়। প্ৰবাদ অনুসৰি গুৰুজনাৰ তিথিত এই সত্ৰত লাড়ু আগবঢ়ালে ভক্তই যি কামনা কৰে সেয়া পূৰ্ণ হয়, যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ ভক্তই গুৰুজনাৰ তিৰুভাৱ তিথিত সত্ৰখনলৈ লাড়ু আগবঢ়াই আহিছে। পুৰাভিতা সত্ৰত পুৱাৰে পৰা হিন্দু ধৰ্মাৱলম্বীৰ উপৰি ইছলামধৰ্মী লোকৰ লগতে ভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা অগণন ভক্তৰ সমাগমত চৌপাশ মুখৰিত হৈ পৰে। এই সত্ৰ নগৰীৰ অন্তৰ্গত ৰামদিয়া চৌধুৰীপাৰাত অৱস্থিত শ্ৰী শ্ৰী পুৰাভিতা সত্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি পালন কৰি আহিছে। এইবেলো 427 সংখ্যক গুৰুজনাৰ তিৰুভাৱ তিথি আমি পালন কৰিছোঁ। এই পালনত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই সম্পূৰ্ণ আমাক সহায় সহযোগ আগবঢ়াইছে। এই গুৰুজনাৰ তিৰুভাৱ তিথিত অসমৰ বিভিন্ন প্ৰান্তৰ বৰ্তমানলৈ 10,000 ভক্তই আমাক লাড়ু প্ৰদান কৰিছে। অলপ আগলৈ আমাৰ 9,780 জন আছিল, এতিয়া বৰ্তমান 10,100 বৃদ্ধি পালে। গতিকে এই ভক্তবৃন্দই যি লাড়ু আমাক প্ৰদান কৰিছে, তেওঁলোকে আমাৰ নিয়ম আছে যে এটা লাড়ু যদি প্ৰদান কৰিব লগা হয় 5 কেজি চাউল 2.5 কিলো গুড় দিব লাগে আৰু লগত 20 টকা অৰিহণা। ঠিক তেনেকৈ 10,100 ভক্তই বৰ্তমানে লাড়ু প্ৰদান কৰিলে আৰু এই লাড়ুৰ পৰা আমি হাজো, ৰামদিয়া, টুকুৰাদিয়া, বামুণী, শুৱালকুছি, খেত্ৰীহাট দিয়া, দদৰা আদিৰ বৃহত্তৰ অঞ্চলৰ ভক্তবৃন্দই 15 দিন ধৰি গোটেই ৰাতি লাড়ু বনাই আমি 7 লাখ লাড়ু প্ৰস্তুত কৰিছোঁ। এই লাড়ু আমি আজি এই গুৰুজনাৰ তিৰুভাৱ তিথিত সত্ৰত উপস্থিত হোৱা প্ৰায় 50-60 হাজাৰ ভক্তৰ মাজত আমি প্ৰত্যেকে 4টা 5টা আৰু যিসকল ভক্তই লাড়ু প্ৰদান কৰিছে তেওঁলোকক 16টা 20টা আমি লাড়ু প্ৰদান কৰিছোঁ। গতিকে এই সত্ৰ নগৰী ৰামদিয়া চৌধুৰীপাৰাত অৱস্থিত পুৰাভিতা সত্ৰত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তবৃন্দলৈ পুৰাভিতা সত্ৰৰ তৰফৰ পৰা আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। এই লাড়ু সেৱা প্ৰভাৱটো আমাৰ এটা প্ৰচলিত আছে। আমি মানুহে যেনেকৈ মানুহৰ বেমাৰ হ'লে ফল মূল মিঠাই আদি লৈ খবৰ ল'ব যাওঁ, ঠিক তেনেকৈ আমাৰ গুৰুজনাই যেতিয়া নৰিয়াত পৰিছিল তেতিয়া ভক্তবৃন্দই কেঁচা লাড়ু প্ৰস্তুত কৰি লৈ গুৰুজনাৰ খবৰ ল'ব গৈছিল। তেতিয়া ভক্তবৃন্দই এটা সিদ্ধান্ত ল'লে যে গুৰুজনাৰ তিৰুভাৱ তিথিত আমি লাড়ু সেৱা প্ৰদান কৰিম। সেই হিচাপে আজি 427 বছৰ ধৰি এই লাড়ু সেৱা প্ৰথাটো প্ৰচলিত হৈ আছে। 2000 চনৰ আগতে এই লাড়ু সেৱাটো প্ৰায় 10 কিলো 20 কিলো 30 কিলো চাউলৰ লাড়ু প্ৰস্তুত হৈছিল। 2001 চনৰ পিছত এনেকুৱা এটা বিস্তৃত হৈ গ'ল যে মানুহে যিটো মনৰ বাঞ্ছা ইয়াত কৰে সেই মনোবাঞ্ছাটো ফল হয় বুলি এটা বিশ্বাস, সেই বিশ্বাসৰ আদিগুৰি হ'ল মূল। গতিকে বিশ্বাসৰ ওপৰত ভিত্তি কৰি বৰ্তমানলৈ ইমান লাড়ু প্ৰভাৱ হৈছে যে আমি 7 লাখ লাড়ু প্ৰস্তুত কৰিবৰ কাৰণে আমি আগবাঢ়িব লগা হৈছে। এই লাড়ু প্ৰস্তুত কৰাত যিসকল ভক্তবৃন্দই আমাক সম্পূৰ্ণ সহায় কৰিলে আমি তেখেতসকলক আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। পুৰাভিতা সত্ৰখনৰ ঐতিহ্য আছে যে সত্ৰখন কেনেকৈ পুৰাভিত হ'ল। মানুহৰ তৃতীয় আক্ৰমণৰ আগত সত্ৰখন এই চুবুৰীৰ উপাসনা কৰা এটা 48 হাত ৰোৱাৰে নিৰ্মিত প্ৰকাণ্ড খেৰীঘৰ আছিল। মানে যেতিয়া অসম আক্ৰমণ কৰিলে তেতিয়া মান সেনাই এই প্ৰকাণ্ড খেৰীঘৰটোত জুই জ্বলাই দিছিল। জুই জ্বলাই দিয়াৰ ফলত মণিকূটত থকা সাঁচিপাতৰ পুথিখন কেতেকী ফুলৰ পূবফালে উৰি গৈ পৰিছিল। তাৰ পৰা আৰু সত্ৰৰ ৰাইজঘৰে মাংগলিক কাৰ্যৰে কেতেকী ফুলৰ পৰা সেই সাঁচিপাতৰ পুথিখন আহি পুৰি যোৱা ভেটিত সত্ৰখন পুনৰ স্থাপন কৰাৰ কাৰণে তেতিয়াৰ পৰা পুৰাভিতা সত্ৰৰে পৰিচালিত হৈ আছে। গতিকে আমি এই গুৰুজনাৰ তিৰুভাৱ তিথিত যি বিভিন্ন প্ৰান্তৰ ভকতবৃন্দই উপস্থিত হ'ল তাৰ বাবে আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও যিহেতুকে আমাৰ ইয়াত কোনো জাতি ভেদৰ প্ৰথা নাই, ইয়াত
বৰ্তমানলৈ 237 জন বড়ো সম্প্ৰদায়ৰ লোকে লাড়ু প্ৰদান কৰিছে। মুছলমান সম্প্ৰদায়ৰ 58 জন সম্প্ৰদায়ৰ লোকে আমাক লাড়ু দিছে। মুছলমান সম্প্ৰদায়ৰ লোকসকলে লাড়ু লৈ আহি আমাৰ মণিকূটৰ মূল গেটত ৰৈ থাকে। আমাৰ দুখ লাগে, তেওঁলোকে যেতিয়া মনৰ এটা আশা কৰি ইয়ালৈ আহিছে, আমি তেওঁলোকক তাৰ পৰা আদৰি আনি আমি ৰখা ঠাইলৈ আমি লৈ আহোঁ। আহি তেওঁলোকৰ যিখিনি আমাৰলৈ আগবঢ়া বস্তু আমি সাদৰেৰে গ্ৰহণ কৰোঁ। আৰু তেওঁলোকক আমি সুধোঁ, তেওঁলোকে কয় যে আমাৰ বিশ্বাসত আমি যিটো ফল পাইছোঁ, আমি সন্তোষ লাভ কৰিছোঁ, আমি গুৰুজনাৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ বা আমি এই সত্ৰখনলৈ আহি আমি ভাল পাওঁ, এনেকৈ বক্তব্য আমাক দিয়ে। গতিকে আমি বড়ো সম্প্ৰদায় হওক, মুছলমানৰ হওক, বিভিন্ন সম্প্ৰদায়ৰ মানুহেই হওক, আমি আটালৈ পুৰাভিত্ৰ সত্ৰৰ তৰফৰ পৰা আমি ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰিক মিডিয়া আৰু সাংবাদিকসকলকো সত্ৰৰ তৰফৰ পৰা অশেষ অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰামদিয়াৰ সত্ৰ নগৰী এই পুৰাভিতা সত্ৰৰ অতি আধ্যাত্মিক এটা মহত্ব আছে। মহাপুৰুষ দামোদৰদেৱৰ 427তম এই তিৰুভাৱ তিথিত গুৰুজনক শ্ৰদ্ধেৰে প্ৰদান কৰিছোঁ আৰু গুৰুজনৰ দি যোৱা আদৰ্শৰে প্ৰতিটো জাতি আজি সেই দিশৰে আগবাঢ়ি আছে। মহাপ্ৰভু দামোদৰদেৱৰ এই তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি পুৰাভিতা সত্ৰত হাজাৰ হাজাৰ ভক্ত আজি সমাগম হয়। এই সত্ৰৰ এটা ধৰ্মীয় এটা বিশ্বাস আছে মানুহৰ যে ইয়াত লাড়ু প্ৰদান কৰিলে এই সত্ৰত ভক্তৰ যি মনৰ আশা, সেই মনৰ আশা পূৰণ হয়। আৰু বহু বছৰৰ এইটো এটা প্ৰভাৱমান এটা বিশ্বাস। এইখন সত্ৰ মানৰ আক্ৰমণৰ সময়তো মানুহে যেতিয়া এইটো জ্বলাই দিছিলে, তাৰ গুৰু আসনখন জ্বলি যোৱা নাছিলে। এই গুৰু আসন পুনৰ প্ৰতিষ্ঠা কৰিছিলে এই সত্ৰত। আৰু আজিও হাজাৰ হাজাৰ ভক্তই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নিজৰ যি মানস, নিজৰ যিটো আশা, সেই আশা লৈ ইয়াত মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনায় আৰু সকলোৰে মনৰ আশা পূৰণ হয়। নিশ্চয় ভক্তসকলে এই ধৰণৰ ফলো পাইছে আৰু সেইকাৰণে আজি ইয়াত হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম হৈছে। মই সকলো ভক্তগণ ৰাইজক মোৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু মহাপ্ৰভু দামোদৰদেৱৰ এই তিৰুভাৱ তিথিত সকলোৱে, বিশেষকৈ সকলো ভক্তই যে নিজৰ আশা পূৰণ কৰে তাৰ কাৰণে প্ৰভুৱে আশীৰ্বাদ দিয়ক। আৰু সত্ৰই হ'ল অসমীয়া জাতিৰ প্ৰাণ। এই সত্ৰসমূহে আমাৰ অসমীয়া জাতিৰ স্বাভিমান। এই সত্ৰৰ প্ৰতি যিটো মানুহৰ ভক্তি ভৰা মন, এই সত্ৰই আজি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব লৈছে। আৰু আমাৰো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সত্ৰসমূহৰ উন্নয়ন আৰু আন্তঃগাঁথনি সৌন্দৰ্য বৰ্ধনকে ধৰি বিভিন্ন হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10ত হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। আপোনালোকৰ
বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক MPS ডিব্ৰুগড়লৈ আৰু আপোনালোকক